নমস্কাৰ বন্ধুসকল, PFMS আপডেট হৈছে। যাৰ আপডেট হোৱা নাছিল সেইসকলৰ PFMS আপডেট হৈছে। কেনেকৈ চাব, আপোনালোকৰ টোকেন নাম্বাৰ হয়তো দেখুওৱা নাই, তেতিয়া আপোনালোকে কেনেকৈ চাব লাগিব, যদি PFMSত ডাইৰেক্ট আপোনালোকে চাব পৰা নাই, কেনেদৰে চেক কৰিব আপোনালোকৰ সোমাইছেনে নাই সোমোৱা, সেই বিষয়ে মই আপোনালোকক ক'ম। লগতে যিসকলে ৰিনুৱেল কৰিছে তেওঁলোকৰ ইনকম চাৰ্টিফিকেটৰ সমস্যা এটা হৈ আছে, সেই বিষয়ে ক'ম। PRC নে ডমিচিয়েল দিব তাকো ক'ম, আৰু এটা এফিডেভিট সম্পৰ্কীয় কথা যে এফিডেভিটটো পুৰণাটোৱে দিবনে নতুনকৈ বনাই দিব লাগিব সেয়া। আৰু আপোনালোক যিসকলে নতুনকৈ এপ্লাই কৰিছে আপোনালোকৰ ডিফেক্টিভ আহিছেনে কি হৈছে সেইখিনি মাজে মাজে চেক কৰি থাকিব লাগিব। সেইবোৰ কেনেদৰে চেক কৰি থাকিব সেইখিনি গোটেইখিনি এই ভিডিঅ'টোৰ যোগেদি মই ক'বলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। যিসকলে ৰিনুৱেল কৰিছিলে পে'মেণ্টৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছিলে তেওঁলোকৰ কৈছিলোঁ যে মই এই মাহৰ লাষ্টলৈ ফাণ্ডটো ৰিলিজ কৰি দিব, এই মাহৰ লাষ্টলৈ পইচাটো সোমাব। আপোনালোকৰ যিটো পে'মেণ্ট সেই পে'মেণ্টটো আপডেট হৈছে PFMSত। আপোনালোকে PFMSত যাওক, চাই লওক। যদি তাত হোৱা নাই মই আপোনালোকক আৰু এটা অপশ্যন দেখুৱাই দিছোঁ কেনেদৰে চাব। যদি আপোনালোকে PFMSত নাচাই আপোনালোকে এইটো ডাইৰেক্ট চাই ল'ব। মই আপোনালোকক দেখুৱাই দিছোঁ ভিডিঅ'টো। টোকেন নাম্বাৰ বহুতৰ জেনেৰেট হোৱা নাই, কিন্তু আপোনালোকৰ পে'মেণ্টটো আপডেট হৈ গৈছে। বেংকত সোমাব, হয়তো আজি পাছবেলালৈ সোমাই যাবলৈ আছে। এইটো হৈছে আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া লিংক। আপোনালোকে লিংকটো ক্লিক কৰি ল'ব। ক্লিক কৰি দিয়াৰ লগে লগে এইটো ৱেব পেজ পাব, দেখিছেনে? এনেদৰে পেজ এটা পাব। এই পেজটোত আপোনালোকে DBT ষ্টেটাছ অফ বেনিফিচিয়াৰী এণ্ড পে'মেণ্ট ডিটেইলছ, এইটো PFMSৰ পাৰ্ট হয়। বহুতে জানে, যিসকলে নাজানে ভালদৰে চাই লওক। ইয়াত আপোনালোকে এটা অপশ্যন দেখিছেনে, কেটেগৰী। এই কেটেগৰী অপশ্যনটোত আপোনালোকে ক্লিক কৰি NSP চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত এণ্টাৰ এপ্লিকেশ্যন যিটো আপোনালোকৰ মানে এপ্লিকেশ্যন ID আছিলে, যিটো ৰিনিউৱেলৰ এপ্লিকেশ্যন ID, সেই এপ্লিকেশ্যন IDটো আপোনালোকে ইয়াত ভৰাই দিব। বা যিসকলে নতুনকৈ এতিয়ালৈকে পোৱা নাই যোৱা বছৰ, সেইসকলক কৈছোঁ এপ্লিকেশ্যন ID ইয়াত ভৰাই দিব। ভৰাই ৱৰ্ড ভেৰিফিকেশ্যন যিটো অপশ্যন আছে সেইটো ভৰাই আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ চাবচোন ইয়াত আপোনালোকৰ আহি গৈছে এনেদৰে ভেলিডেট। গোটেই অপশ্যনটো আপোনালোকক মই দেখুৱাই দিছোঁ। 30 আগষ্টত আপডেট হৈছে, 80,000 টকা আপডেট হৈছে। এতিয়া কথাটো হৈছে যিসকলে নতুনকৈ এপ্লাই কৰিছে তেওঁলোকে এপ্লাই ফৰ স্কলাৰশ্বিপত যাব। যিসকলে এপ্লাই কৰা নাই সেইসকলকো কৈছোঁ আপোনালোকে ইয়াত যাব। গৈ আপোনালোকৰ যিটো OTRটো ইয়াত ভৰাব। ভৰাই আপোনালোকে পাছৱৰ্ডটো ভৰাব। ভৰাই কেপচাটো ফিল আপ কৰি আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰি দিয়াৰ লগে এনেদৰে দেখিবনে প্ৰচিড বুলি অপশ্যন এটা আছে, এইটোত প্ৰচিড কৰি দিব। প্ৰচিড কৰাৰ লগে লগে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ ডিটেইলছ ভিডিঅ' মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, চাই ল'ব আপোনালোকে। কিন্তু যিসকলে এপ্লাই কৰিলে সেইসকলক মই কৈ দিছোঁ, সেইসকলেও মন দি শুনিব। ইয়াত আপোনালোকৰ যিটো আছে দেখিছেনে, মাইলষ্টনত আপোনালোকে পে'মেণ্ট এমাউণ্ট, টোকেন নাম্বাৰ পিছত আপোনালোকে চাই ল'ব পাৰিব। কিন্তু প্ৰথম কথা হৈছে আপোনালোকে চাব লাগিব ভেৰিফিকেশ্যন যিটো ডিটেইলছ, তাত কলেজ লেভেলৰ স্কুল লেভেলত ভেৰিফাই হৈছে নে সেইটো য়েছ আহিব যদি ভেৰিফাই হৈছে, যদি নাই হোৱা ন' হিচাপে আহিব। ডিপাৰ্টমেণ্ট ভেৰিফাই হ'লে য়েছ হিচাপে আহিব। স্কলাৰশ্বিপ মেৰিট লিষ্টলৈ গ'লে য়েছ হিচাপে আহিব। আপোনালোকে এইখিনি মাজে মাজে চেক কৰি থাকিব লাগিব, কিয়নো আপোনালোকে ইয়াতে মাজতে ডিফেক্টিভ দেখুৱাব। ডিফেক্টিভ দেখুৱাবলৈ হ'লে আপোনালোকে সেই অপশ্যনটো আপোনালোকে ঠিক কৰিব লাগিব। যদি নকৰে পিছত আপোনালোকৰ পাৰ্চেণ্টেজ হাই থাকিলেও মেৰিট লিষ্টত নাম নাহে। বৰ্তমান সময়ত বহুতৰ হৈছে সেই প্ৰব্লেমটো। পাৰ্চেণ্টেজ বহুত আছে কিন্তু তেওঁলোকৰ মেৰিট লিষ্টত নাম অহা নাই, ৰিজেক্ট কৰিছে। কাৰণটো হৈছে তেওঁলোকে সময়ে সময়ে ডিফেক্টিভ আহিছেনে নাই সেইখিনি ঠিক কৰা নাই। আৰু বহুতে দুটা NSPত আবেদন কৰি দিয়াৰ লগে লগে দুইটা আপোনালোকৰ ৰিজেক্ট হৈ যায়। আপোনালোকে NSPৰ যোগেদি এটা স্কলাৰশ্বিপে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে এইখিনি যদি আপোনালোকে নকৰে আপোনালোকৰ প্ৰব্লেম হৈ যাব পাৰে। সেয়েহে মাজে মাজে আপোনালোকে চেক কৰি থাকিব আপোনালোকৰ ডিফেক্টিভ আহিছে নি, কিবা প্ৰব্লেম আহিছে নি। আৰু যিসকলে এতিয়া ৰিনুৱেল কৰিছে সেইসকলকো আপোনালোকে এফিডেভিটৰ যিটো প্ৰব্লেমৰ কথা মোক সুধি থাকে, এফিডেভিটটো আপোনালোকে ফ্ৰেছ দিব লাগিব। 2023 চনত যদি এফিডেভিট বনাই পেলাই আপোনালোকে দিছে কেনেবাকৈ ৰিনুৱেল কৰোঁতে, সেই এফিডেভিটটো আপোনাৰ লগতে আছে, যিহেতু আপুনি অনলাইন আপলোডহে কৰিছে। সেই এফিডেভিটটো এতিয়া বৰ্তমান সময়ত নিদিব, আপোনালোকে ফ্ৰেছ দিব লাগিব। সেইটো বাধ্যতামূলক হয়। যদি ফ্ৰেছ নিদিয়ে আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট হৈ যাব, আপোনালোকে আৰু কোনো ধৰণৰ স্কলাৰশ্বিপ ইয়াত নাপাব। আৰু যিসকলৰ ইনকম ৰিলেটেড প্ৰব্লেম হৈ আছে, ইনকম এটা আছে চাৰ্টিফিকেটত, আৰু আপোনালোকে যেতিয়া এপ্লাই কৰিছে তেতিয়া এটা ইনকম দিয়া আছে, মিলা নাই, এইটো কোনো প্ৰব্লেম নাই। আপোনালোকে যিটো আপডেট হৈছে মানে ইনকম চাৰ্টিফিকেট বৰ্তমান যিখন ভেলিড ইনকম 2024-25 বৰ্ষৰ কাৰণে, সেইখনেই আপোনালোকে আপলোড কৰিব। আপোনালোকে পুৰণাখন আপলোড কৰি নিদিব। আৰু যিসকলে আগতেই এপ্লাই কৰি থৈছে এতিয়াও ভেলিডিটি আছেই, তেওঁলোকে সেইখনকে আপলোড কৰিব পাৰিব। যিসকলে আগৰ ভেলিডিটি কৈছে আপোনালোকে সেইখনৰ ইনকমটো ইয়াত ভৰাই আপলোড কৰি নিদিব। আপোনালোকৰ কম বেছ ইনকম আহিলেও কোনো ধৰণৰ প্ৰব্লেম নাই। এইটো ইনকম চাৰ্টিফিকেট দিয়াৰ নিয়মেই, ইনকম চাৰ্টিফিকেটৰ ইনকমটো কম বেছ হৈ থাকে, সেয়েহে NSP এইটো ৰিজেক্ট নকৰে। কিন্তু যদি আপোনালোকে ইনভেলিড এখন
ইনকাম চাৰ্টিফিকেট দি দিয়ে তেতিয়া আপোনালোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট কৰি দিব পাৰে। আৰু লগতে কয় যে PRC আৰু ডমিচিয়েলৰ মাজত কথা সুধি আছিলে। PRC দিলেও হ'ব, আপোনালোকৰ ডমিচিয়েল যিহেতু নাই তেওঁলোকে PRCখন আপলোড কৰি দিয়ক। আগৰবাৰো তেনেকৈ আহে, ডমিচিয়েলটো এতিয়াৰ বস্তু নহয়, প্ৰতি বছৰ ডমিচিয়েল বুলি আহে, তাত আপোনালোকে PRC দিয়ে সকলোৱে পে'মেণ্টটো পাই আছে। যিসকলে আগৰ পাই গৈছে সেইসকলক আপোনালোকে সুধিব পাৰে, তেওঁলোকে PRCয়ে আপলোড কৰে। গতিকে এইখিনি কথা মই আপোনালোকক বুজাই দিছোঁ, আপোনালোকে এইখিনি কথা জনাটো অতি দৰকাৰী। এতিয়া যিসকলে সুধি থাকে যে ৰিনিউৱেলৰ লাষ্ট ডেট কেতিয়া, অনলাইন এপ্লাই কৰা লাষ্ট ডেট কেতিয়া, সেইসকলক মই কওঁ যে ৰিনিউৱেল আৰু ফ্ৰেছ এপ্লাই লাষ্ট ডেট হৈছে 31 অক্টোবৰ। 31 অক্টোবৰ তাৰিখে আপোনালোকৰ পাছত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, ৰিনিউৱেল কৰিব নোৱাৰিব, তাৰ আগত আপোনালোকে ৰিনিউৱেল কৰিব লাগিব। গতিকে মই আৰু কিছুমান কথা আপোনালোকক কৈ দিছোঁ যিটো হয়তো সকলোৱে নাজানে। ডিফেক্টিভ এপ্লিকেশ্যন ভেৰিফিকেশ্যন 15 নৱেম্বৰলৈকে আছে, ইনষ্টিটিউট ভেৰিফিকেশ্যন 15 নৱেম্বৰলৈকে আছে। আপোনালোকে 31 নৱেম্বৰ ভিতৰত যেতিয়া ভৰাই দিব, অৰ্থাৎ ছাবমিট কৰিব এপ্লিকেশ্যনখন, তাৰপিছত আপোনালোকে প্ৰতিদিনে চেক কৰি থাকিব আপোনালোকে ডিফেক্টিভ আহিছে নেকি। প্ৰতিদিনে বা দুদিনৰ মূৰত এবাৰ হ'লেও আপোনালোকে লগ ইন কৰি চাই থাকিব। যদি ডিফেক্টিভ আহিছে আপোনালোকে সোনকালে সেই ডিফেক্টিভটো চেঞ্জ কৰি ল'ব। নহ'লে আপোনালোকৰ যদি ডিফেক্টিভটো থাকি যায়, আপোনালোকে যদি লাষ্ট ডেটৰ আগে আগে ঠিক নকৰে, তেতিয়া আপোনালোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট হৈ যাব পাৰে বা ৰিজেক্ট হৈ যাব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।